নং জলেশ্বৰ বিধানসভা সমষ্টি প্ৰাৰ্থী বাবলি গোস্বামী চিন্তা চৰ্চা চলিছে। ভোটৰ দিন যিমানেই চাপি আহিছে, যুৱ প্ৰজন্মৰ মনত সিমানেই নানা প্ৰশ্নই ভিৰ কৰিছে। কোনোবাই পৰিৱৰ্তনৰ আশা কৰিছে, আকৌ কোনোবাই পূৰ্ণৰ অভিজ্ঞতাৰ পৰা শংকিত হৈছে। নিৰাপত্তা, মত প্ৰকাশৰ স্বাধীনতা, নাৰী নেতৃত্ব আৰু গণভোট সকলো মিলাই এইবাৰৰ নিৰ্বাচন যুৱচামৰ বাবে কেৱল ভোটদানৰ বিষয় নহয়, বৰং ৰাষ্ট্ৰ আৰু নাগৰিকৰ সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ পৰীক্ষা। যুৱচামৰ নেতৃত্বত সংঘটিত সকলোৰে মনত নতুন প্ৰত্যাশাৰ সৃষ্টি হৈছে। বিশেষকৈ দীৰ্ঘদিন ধৰি ভোটাধিকাৰ প্ৰয়োগৰ সুযোগ নোপোৱা যুৱ প্ৰজন্মৰ আটাইতকৈ বেছি। সেইদিনা অনুষ্ঠিত হ'ব, যি দেশৰ ভৱিষ্যত নিৰ্ধাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। 12 নং জলেশ্বৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী বাবলি গোস্বামীয়ে আশাবাদ ব্যক্ত কৰি কয় যে যুৱচামৰ সপোন, মতামত আৰু অধিকাৰক সন্মান জনাই এক সুস্থ, শান্তিপূৰ্ণ আৰু অংশগ্ৰহণমূলক নিৰ্বাচন গঢ়ি তোলাটো জৰুৰী। তেওঁ প্ৰতিশ্ৰুতি দিয়ে, জলেশ্বৰ সমষ্টিৰ উন্নয়ন, যুৱচামৰ কৰ্মসংস্থান, নাৰীৰ ক্ষমতায়ন আৰু গণতান্ত্ৰিক মূল্যবোধ ৰক্ষাত তেওঁ সদায় কাম কৰি যাব। যুৱচামৰ কণ্ঠই ভৱিষ্যতৰ শক্তি, উন্নয়ন, অধিকাৰ আৰু স্বচ্ছ ৰাজনীতিৰ অংগীকাৰ। জলেশ্বৰৰ বাবে নতুন সম্ভাৱনাৰ পথ। বাবলি গোস্বামী, আশাৰ প্ৰতীক, পৰিৱৰ্তনৰ অংগীকাৰ।